গুণোৎসৱ উপলক্ষে আজি মন্ত্ৰী ৰঞ্জিত দাসে অভয়াপুৰী চহৰৰ 1903 চনতে স্থাপিত 445 নং 5 দুৱাৰ প্ৰাথমিক বিদ্যালয়ত উপস্থিত হৈ সকলো দিশ চোৱা চিতা কৰে। বিদ্যালয়খনৰ চাৰিসীমাৰ পকী বেৰ নথকাৰ বাবে ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমি গৈছে বুলি জনায় বিদ্যালয়খনৰ কৰ্তৃপক্ষই। মন্ত্ৰী ৰঞ্জিত দাসে দুদিনৰ ভিতৰতে পকী বেৰৰ কাম আৰম্ভ হ'ব বুলি কয়। মন্ত্ৰীগৰাকীয়ে জনায় যে এটা সমস্যাৰ সমাধান কৰক, একেলগে সম্পূৰ্ণ সমস্যাৰ সমাধান নহয়। অইন বিদ্যালয়ৰ তুলনাত এই বিদ্যালয়খনৰ অৱস্থা বহুত ভাল। বিদ্যালয়ৰ শ্ৰেণীকোঠাত মন্ত্ৰী ৰঞ্জিত দাসে প্ৰৱেশ কৰাৰ লগে লগে ছাত্ৰ ছাত্ৰীসকলে নমস্কাৰ ছাৰ বুলি কোৱাত মন্ত্ৰীগৰাকীয়ে এতিয়াৰ পৰাই নমস্কাৰ মহাশয় ক'বলৈ অনুৰোধ জনায়। ইংৰাজী মাধ্যমৰ ভাষা প্ৰয়োগ নকৰি অসমীয়া মাধ্যমৰ ভাষা ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনায় ছাত্ৰ ছাত্ৰীসকলক। লগতে বিদ্যালয়ৰ চৌহদতে আজি আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ এটা নিৰ্মাণৰ সকলো ব্যৱস্থা কৰে। অভয়াপুৰীৰ পৰা নাছিৰুদ্দিনৰ ৰিপৰ্টাৰ লাইভ অসম। গুণোৎসৱ যেহেতু আমাৰ বঙাইগাঁও জিলাত অনুষ্ঠিত হৈছে আৰু মই যেহেতু বঙাইগাঁও জিলাৰ যেহেতু অভিভাৱক মন্ত্ৰী, আজি আমাৰ এই 5 দুৱাৰ প্ৰাথমিক বিদ্যালয়ত মই আজি পৰিদৰ্শন কৰিলোঁ আৰু গোটেইখিনি সুন্দৰ ব্যৱস্থা। ছাত্ৰ ছাত্ৰী যদিও কম, মই আশা ৰাখিছোঁ যে ছাত্ৰ ছাত্ৰী কম হোৱাৰ মূলগত কেইবাটাও কাৰণ থাকে। কাৰণ কিয় ছাত্ৰ ছাত্ৰী বেছি হ'ব লাগিলে প্ৰথম শ্ৰেণীৰ পৰা যদি আমি ছাত্ৰ লাগে তেতিয়াহ'লে নিশ্চিত ৰূপে তাৰ কাষত এটা অংগনবাড়ী চেণ্টাৰ থাকিলে অংগনবাড়ীৰ পৰা ওলাই আহি ছাত্ৰ ছাত্ৰীখিনি এই স্কুলত পঢ়িব পাৰে। কিন্তু অংগনবাড়ীটো যদি নাথাকে বা অংগনবাড়ীৰ যদি সুবিধাটো নাথাকে তেতিয়াহ'লে আমাৰ ছাত্ৰ ছাত্ৰী অট'মেটিক কমি যায়। ইয়াতে 40 গৰাকী আছে, শিক্ষয়িত্ৰী 3 গৰাকী আছে। সেইকাৰণে ইয়াতে পুৰণা যিটো অংগনবাড়ী চেণ্টাৰ আছিলে, মই আজি চিডিপিঅ'ক মাতি আনি পেলাই ইয়াতে অংগনবাড়ী চেণ্টাৰ যাতে বনাব পাৰে তাৰ কাৰণে ব্যৱস্থা কৰিব দিলোঁ। আমাৰ ছেফটিৰ কথা আছে, কাৰণ কিয় একেবাৰে মূল পথৰ কাষতে স্কুলখন, গতিকে বহুতে ভয় কৰে যে মূল পথৰ কাষত ওলাই গ'লে কেতিয়াবা এক্সিডেণ্ট হ'ব পাৰে। মিউনিচিপালিটিক মই আজি দায়িত্ব অৰ্পণ কৰিলোঁ। মিউনিচিপালিটি ইতিমধ্যে ফিটা তিতা লৈ পেলাই আহিলে তেওঁলোকে ৰবিবাৰৰ পৰা দেওবাৰৰ পৰা কাম আৰম্ভ কৰিব। এখন অন্ততঃ তেওঁলোকে ৱাল এখন আমাক বান্ধি দিব। তাৰপিছত মই আশা ৰাখিছোঁ প্ৰধান শিক্ষয়িত্ৰী, SMDC আৰু শিক্ষয়িত্ৰীসকলে এই অঞ্চলত দাঁতিকাষৰীয়া প্ৰত্যেক ঘৰ মানুহৰ ঘৰত গৈ শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য বা আচাৰ্যসকলে যেনেকৈ মানুহ ঘৰে ঘৰে যায়, সেই কাম ফেৰে ইয়াতে কৰিব লাগিব। আৰু সেইটো যদি নকৰে, 30টাতকৈ যদি কম হৈ যায়, আল্টিমেটলি এই বিদ্যালয়খন বন্ধ হৈ যাব। আৰু বন্ধ হৈ যোৱা মানে ৰাইজৰ একো ক্ষতি নহয়, বন্ধ হৈ যোৱা মানে অসমীয়া মাধ্যমৰ এখন স্কুল বন্ধ হ'ব। আৰু সকলোৱে বহুতে গালি পাৰে, আমাক চৰকাৰক গালি পাৰে যে এখন স্কুল বন্ধ কৰি দিলে। কিন্তু বন্ধ আমি যেতিয়া 10টা ল'ৰা লৈ পেলাইতো এখন স্কুল চলাব নোৱাৰোঁ, কাৰণ অন্য ঠাইত ল'ৰা ছোৱালী বেছি আছে, শিক্ষক দিব পৰা নাই। স্কুলখন যাতে বন্ধ নহয়, আমাৰ স্কুলৰ প্ৰধান আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে, স্থানীয় ৰাইজে, স্থানীয় জনপ্ৰতিনিধিয়ে বা আমাৰ যিসকল বিশিষ্ট ব্যক্তি আছে সকলোৱে এইটো নৈতিক দায়িত্ব হ'ব লাগে যে যাতে তেওঁলোকৰ ল'ৰা ছোৱালীক যাতে পঢ়ায়। ইয়াতে পঢ়াৰ প্ৰাক মুহূৰ্তত 2টা ব্যৱস্থা মই কৰাই দিলোঁ। আজি অংগনবাড়ী চেণ্টাৰটো কৰাই দিলোঁ ইয়াতে, লগতে আপোনাৰ ৱালখন কৰাই দিলোঁ। মই ভাবোঁ যে প্ৰত্যেক নাগৰিকৰ সৰু সৰু ল'ৰা ছোৱালীসকলক অংগনবাড়ীত পঠাব লাগে। মই নিজে ল'ৰা ছোৱালীক অংগনবাড়ীত পঠাইছিলোঁ। কামৰূপৰ জিলা আয়ুক্তৰ ল'ৰাক অংগনবাড়ীত পঠায়। এইখিনি পঠাব লাগে যে সৰুতে যদি ইংৰাজী স্কুলত যদি টাই মাৰি পেলাই এই যে কিট জি বা কিবা এনেকুৱা আছে তাত পঠাই দিয়াৰ লগে লগে তাৰ মানসিকতাটো পৰিৱৰ্তন হয়। সি ভাবি লয় কি যে স্কুলত পঢ়া ল'ৰা ছোৱালীসকলে টাই পিন্ধা, কিন্তু আমাৰ দুখীয়া মানুহৰ ল'ৰা ছোৱালীটো স্কুলত আহে। এইবোৰ অংগনবাড়ীত যিহেতু ধনী ল'ৰা ছোৱালী আহে, দুখীয়াও আহে, কিন্তু সেই সমাজখন বুজি পায়, ভাৰতীয় সমাজখন বুজি পায়। তাৰ মানসিকভাৱে প্ৰস্তুত হয় যে আমি সকলোৱে একত্ৰিত হৈ থাকিব লাগিব, কোনো হয়তো দুখীয়া, কোনো ধনী। কিন্তু সৰুৰে ক্লাছ 3 বছৰৰ পৰা যদি আমি সেইবোৰ স্কুলত দিওঁ, তাক মানসিকভাৱে গঢ় দিয়া হয় যেন দুখীয়াৰ লগত সম্পৰ্ক ৰাখিব নালাগে। সেইকাৰণে প্ৰতিগৰাকী অভিভাৱক মই আহ্বান জনাইছোঁ যে যাতে তেওঁলোকে নিজৰ শিশুসকলক যাতে অংগনবাড়ীত প্ৰেৰণ কৰে।